নমস্কাৰ আদি এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি অষ্টম শ্ৰেণীৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞান কিতাপখনৰ ৰাজনীতি বিজ্ঞান খণ্ডৰ পাঠ 11 ভাৰতীয় সংবিধান এই পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। আমি প্ৰথমতে অনুশীলনী প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তাৰপিছত পাঠৰ মাজত যিবিলাক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্ন উত্তৰবিলাকো আমি আলোচনা কৰিম। এতিয়া বলেচোন আমি অনুশীলনীত কিনো প্ৰশ্ন দিয়া আছে চাওঁ। 1 নম্বৰ চমু উত্তৰ লিখা। ক ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে কিমান সময় লাগিছিল? উত্তৰটো হ'ব ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। খ কোন চনত ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়? উত্তৰটো হ'ব 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়। গ কেতিয়াৰ পৰা ভাৰতত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয়? উত্তৰ হ'ব 1892 চনৰ সংশোধিত ভাৰত পৰিষদ আইন মতে ভাৰতত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয়। খ 1935 চনৰ ভাৰত চৰকাৰ আইনত কি ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰটো হ'ব 1935 চনৰ ভাৰত চৰকাৰ আইনত স্বায়ত্ত আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। ঙ সংবিধান সভাৰ খচৰা কমিটিখন কেতিয়া গঠন কৰা হৈছিল? উত্তৰটো হ'ব সংবিধান সভাৰ খচৰা কমিটিখন 1947 চনৰ 29 আগষ্ট তাৰিখে গঠন কৰা হৈছিল। 2 নম্বৰ খালী ঠাই পূৰ কৰা। ক ইয়াতে 3টা খালী ঠাই আছে। ভাৰতীয় সংবিধানত 395টা অনুচ্ছেদ, 22টা অধ্যায়, 12টা অনুসূচী আছে। খ সংবিধানিক ক্ষমতাসমূহ কেন্দ্ৰীয় ৰাজ্যিক উমৈহতীয়া তালিকাত ভাগ কৰিছে। গ সংবিধানৰ 42তম সংশোধনৰ যোগেদি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী শব্দটো সংযোগ কৰা হৈছে। খ সংবিধানৰ খচৰা কমিটিত অসমৰ সদস্যজন হৈছে সৈয়দ মহম্মদ ছাদুল্লাহ। 3 নম্বৰ উত্তৰ দিয়া। ক ভাৰতৰ সংবিধানক কিয় দীৰ্ঘতম সংবিধান বুলি কোৱা হয়? উত্তৰটো হ'ব ভাৰতীয় সংবিধানত 395টা অনুচ্ছেদ, 22টা অধ্যায়, 12টা অনুসূচী আছে। পৃথিৱীৰ কেইবাখনো সংবিধানৰ পৰা বচা বচা আদৰ্শসমূহ সংগ্ৰহ কৰি আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰাৰ বাবে সংবিধানখন দীঘলীয়া হৈছে। খ সংমিশ্ৰিত সংবিধান মানে কি বুজা? ভাৰতীয় সংবিধানৰ কিছুমান দফা সহজে সংশোধন কৰিব পাৰি, অন্যহাতে কিছুমান দফা সাল সলনি কৰিবলৈ কিছুমান বিশেষ আইন প্ৰণয়ন কৰিব লগা হয়, অৰ্থাৎ এই নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ। সেয়েহে ভাৰতীয় সংবিধানক সংমিশ্ৰিত সংবিধান বোলা হয়। গ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্যসমূহ কি কি? উত্তৰ হ'ব ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্যসমূহ হৈছে দেশৰ সকলো শ্ৰেণীৰ লোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা, অৰ্থনৈতিক ক্ষমতা স্থাপন কৰা, গাঁও অঞ্চলসমূহৰ উন্নয়ন সাধন কৰা, পঞ্চায়ত ব্যৱস্থা প্ৰৱৰ্তন কৰা, শান্তিপূৰ্ণভাৱে বিবাদ নিষ্পত্তি আৰু বন্ধুত্ব স্থাপন কৰা, নিৰক্ষৰতা দূৰীকৰণৰ বাবে 6ৰ পৰা 14 বছৰৰ শিশুক বিনামূলীয়া বাধ্যতামূলক শিক্ষা প্ৰদান কৰা, সমাজৰ পিছপৰা শ্ৰেণীৰ লোকৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা ইত্যাদি। খ কোন দেশৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে? উত্তৰটো হ'ব আয়াৰলেণ্ডৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে। 4 নম্বৰ এটা শব্দত প্ৰকাশ কৰা। ক যি ৰাষ্ট্ৰৰ মুৰব্বী বংশানুক্ৰমিকভাৱে নহয়। গণৰাজ্য। খ যি ৰাষ্ট্ৰ বিদেশী শাসনৰ পৰা মুক্ত, সেইখন হ'ব সাৰ্বভৌম ৰাষ্ট্ৰ। গ যি ৰাষ্ট্ৰত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই, ধৰ্মনিৰপেক্ষ। খ যি ৰাষ্ট্ৰই জনসাধাৰণৰ কল্যাণ কামনা কৰে, তাক কোৱা হয় কল্যাণকামী ৰাষ্ট্ৰ। 5 নম্বৰ সু অংশৰ লগত বাওঁ অংশ মিলোৱা। ইয়াতে আমি সমানকৈ লিখি দিছোঁ, তোমালোকে মিলাই লিখিবা। ক ব্ৰিটিছ সংবিধানৰ পৰা সংসদীয় গণতন্ত্ৰ লোৱা হৈছিলে। খ কানাডা, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকাৰ পৰা যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা। গ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা মৌলিক অধিকাৰ লোৱা হৈছিলে। খ ফৰাচী সংবিধানৰ পৰা স্বতন্ত্ৰতা, সমতা, ভাতৃত্ববোধ। ঙ আয়াৰলেণ্ডৰ সংবিধানৰ পৰা ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি লোৱা হৈছিলে। 6 নম্বৰ ভাৰতীয় সংবিধানৰ ঐতিহাসিক পটভূমিৰ বিষয়ে চমুকৈ লিখা। 1857 চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰৱৰ্তন কৰা কিছুমান নীতিৰ বিৰুদ্ধে একাংশ ভাৰতীয় জনগণই বিদ্ৰোহ কৰে।
ফলস্বৰূপে তাৰ পিছৰ বছৰটোত অৰ্থাৎ 1858 চনত ব্ৰিটিছ চৰকাৰে এক আইন প্ৰণয়ন কৰি ভাৰতৰ শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ইংলেণ্ডৰ ৰাণীৰ প্ৰত্যক্ষ শাসনলৈ নিয়ে। ইয়াৰ পিছৰে পৰা ভাৰতত আধুনিক শাসন ব্যৱস্থা গঢ়ি তুলিবলৈ ব্ৰিটিছ চৰকাৰে বিভিন্ন সময়ত কিছুমান আইন প্ৰণয়ন কৰিছিল। ইয়াৰ ভিতৰত ক 1861 চনত ব্ৰিটিছ চৰকাৰে ভাৰত পৰিষদ আইন গ্ৰহণ কৰে। এই আইনখনে ভাৰতীয় প্ৰশাসনক বিকেন্দ্ৰীকৰণ কৰি ভাৰতত প্ৰতিনিধিমূলক শাসন ব্যৱস্থাৰ সূচনা কৰিছিল। খ 1892 চনৰ সংশোধিত ভাৰত পৰিষদ আইন গৃহীত হোৱাৰ পৰাই ভাৰতত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া প্ৰৱৰ্তন হয়। এই আইনখনে ভাৰতীয় লোকসকলক সন্তুষ্ট কৰিব পৰা নাছিল। গ 1909 চনত ভাৰত চৰকাৰ আইন গৃহীত কৰা হৈছিল যদিও ভাৰতীয়সকলে তাতো সন্তুষ্ট হোৱা নাছিল। এই আইনখনক মৰ্লেমিণ্টো সংস্কাৰ আইন বুলিও জনা যায়। খ 1919 চনত ভাৰত চৰকাৰ আইনে ভাৰতবৰ্ষত এক প্ৰকাৰৰ স্বায়ত্ত শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰে। ঙ 1935 চনৰ ভাৰত চৰকাৰ আইন মতে পোনপ্ৰথমবাৰৰ বাবে স্বায়ত্ত শাসন আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়। 7 নম্বৰ সংবিধান প্ৰণয়নত অসমৰ ভূমিকা কি আছিল লিখা। উত্তৰটো হ'ব এনেধৰণৰ। ভাৰতৰ সংবিধান ৰচনাৰ ক্ষেত্ৰত অসমৰ অৱদান সম্পৰ্কে আলোচনা কৰিবলৈ গ'লে কেইজনমান বিশিষ্ট নেতাৰ নাম আমি প্ৰথমেই ল'ব লাগিব। তেওঁলোক হ'ল সৈয়দ মহম্মদ ছাদুল্লাহ, গোপীনাথ বৰদলৈ, ধৰণীধৰ বসুমতাৰী, ৰেভাৰেণ্ড JM নিকলছ ৰয়, নিবাৰণ চন্দ্ৰ লস্কৰ, কুলধৰ চলিহা, ৰোহিণী কুমাৰ চৌধুৰী আৰু আব্দুৰ ৰউফ। তেওঁলোকৰ মাজৰ সৈয়দ মহম্মদ ছাদুল্লাহ আছিল সংবিধান সভাৰ খচৰা কমিটিৰ সদস্য। গোপীনাথ বৰদলৈয়ে অসমৰ অনুসূচিত জাতি জনজাতি পাৰ্বত্য জনজাতিৰ স্বাৰ্থ সুৰক্ষাৰ্থে গঠিত সংখ্যালঘু উপদেষ্টা সমিতিৰ সভাপতি পদত কাৰ্যভাৰ গ্ৰহণ কৰিছিল। এই সমিতিৰ পৰামৰ্শ মতে সংবিধানত 6ষ্ঠ অনুসূচী অন্তৰ্ভুক্ত কৰা হয়। এই অনুসূচীয়ে উত্তৰ পূব ভাৰতৰ পৰ্বতীয় আৰু জনজাতীয় অঞ্চলসমূহৰ বাবে স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰে। এনেদৰে ভাৰতীয় সংবিধান ৰচনাত এইসকল বৰেণ্য ব্যক্তিয়ে যথেষ্ট সবল আৰু গঠনমূলক ভূমিকা পালন কৰিছিল। সমগ্ৰ দেশৰ লগতে নিজ ৰাজ্যৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষাৰ বাবে সংবিধানত দৰকাৰী ব্যৱস্থা ৰখাৰ দিহা কৰিছিল। 8 নম্বৰ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা মূল আদৰ্শসমূহ বৰ্ণনা কৰা। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা মহান আদৰ্শসমূহ হৈছে স্বাধীনতা, সমতা, ন্যায় আৰু ভাতৃত্ববোধ। ক স্বাধীনতা। ভাৰতীয় নাগৰিকে মুক্তমনে কোনো বিষয়ত চিন্তা আৰু মত প্ৰকাশ কৰিব পাৰে, ধৰ্ম গ্ৰহণ কৰি প্ৰচাৰ কৰিব পাৰে। খ ক্ষমতা। ভাৰতত বাস কৰা সকলো নাগৰিকে আইনৰ চকুত সমান। সংবিধান প্ৰদত্ত সকলো অধিকাৰ বা সা-সুবিধা নাগৰিকে জাতি, ধৰ্ম, বৰ্ণ আৰু লিংগ বৈষম্য নোহোৱাকৈ উপভোগ কৰিব পাৰে। গ ন্যায়। নাগৰিকসকলৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় প্ৰদানৰ কথা কোৱা হৈছে। আৰু এটা হৈছে ভাতৃত্ববোধ। এইধৰণে ভাৰতত বাস কৰা সকলো জাতি, ধৰ্ম আৰু সংস্কৃতিৰ লোকৰ মাজৰ সমন্বয়, সম্প্ৰীতি, সহমৰ্মিতা আৰু একতা থকাৰ কথাকে বুজায়। 9 নম্বৰ চমুটোকা লিখা। প্ৰথমটো দিছে ডক্টৰ ভীমৰাও আম্বেদকাৰ। ডক্টৰ ভীমৰাও আম্বেদকাৰৰ সম্পূৰ্ণ নাম বাবা চাহেব ভীমৰাও আম্বেদকাৰ। আম্বেদকাৰে ভাৰতীয় সমাজত থকা অস্পৃশ্যতা দূৰীকৰণৰ বাবে সংবিধানত মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰি সামাজিক সমতা প্ৰতিষ্ঠা কৰিছিল। মহিলাসকলৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা আৰু সম্পত্তিৰ অধিকাৰৰ ওপৰত গুৰুত্ব দিছিল। ভাৰতীয় সংবিধানখনৰ কাৰ্যক্ষম কৰিবলৈ তেওঁ দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছিল। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি। তেখেত ভাৰতীয় সংবিধান নিৰ্মাণৰ কামত আৰম্ভণিৰে পৰা জড়িত আছিল। সংবিধান ৰচনাৰ বাবে গঠন কৰা সংবিধান সভাৰো তেখেত সভাপতি আছিল। সংবিধান সভাত তেখেতৰ সভাপতিত্বতেই 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধানখন কাৰ্যকৰী হয়। গ সংসদীয় চৰকাৰ। এনে চৰকাৰ ব্যৱস্থাত দেশৰ ৰাষ্ট্ৰপতিজন নামমাত্ৰ মুৰব্বী হিচাপে থাকে। তেওঁৰ নামত দেশৰ শাসন কাৰ্য পৰিচালিত হয়। ভাৰতীয় সংসদীয় চৰকাৰ ব্যৱস্থাত কাৰ্যপালিকাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত অৰ্পণ কৰা হৈছে, কিন্তু ৰাষ্ট্ৰৰ সকলো ক্ষমতা প্ৰধানমন্ত্ৰী আৰু তেওঁৰ নেতৃত্বত থকা মন্ত্ৰী পৰিষদেহে প্ৰয়োগ কৰে। মন্ত্ৰী পৰিষদখন লোকসভাৰ ওচৰত দায়বদ্ধ। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।